যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিল বিয়াৰ দিনবাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব কোট ৰিসেপশন হ'ব এইবিলাকে তেওঁলোকে আলোচনা কৰিলে কালিতো পলিটিক্যাল কথা একো আলোচনা কৰাই নাই তেওঁলোকে মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ যে তেওঁলোকে বনোৱা এনেকুৱা পাতল ডিজাইনত চিন্তাত অসমৰ ৰাইজে কেতিয়াও কোনো কাৰণতে জড়িত নহয় এনেকুৱা ধৰণৰ চিন্তা কেতিয়াবা অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে অসমৰ ৰাইজে একতা বিচাৰিছিলে বিৰোধী ৰাজনৈতিক শক্তিসমূহ কালি ৰাইজ আমাৰ বিৰোধী দলবোৰ একলগ হ'ল একতাৰে যুঁজিম বুলি কালি কথা দিছে আৰু এতিয়া যিবোৰ মূল এজেন্ডা হ'ব এইবোৰৰো যেতিয়া ৰূপৰেখা তৈয়াৰ হৈছে যেহেতু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ কথাটো তাত প্ৰাথমিকতা পাইছে তেওঁ গম পায় এইবোৰ কথা তেওঁৰ পৰিয়াল তেওঁৰ পত্নী তেওঁৰ পুত্ৰ তেওঁৰ ওচৰত থকা মন্ত্ৰীসকলৰ অবাধ সম্পত্তিৰ বিষয়টো জনগণৰ মাজলৈ যেহেতু যাব দুৰ্নীতি চলি থকা কথাবোৰ যেহেতু যাব সেইকাৰণে অস্থিৰ হৈ কালি তেওঁলোকে এটো ডিজাইন কৰি তেওঁলোকৰ যিটো WhatsApp গ্ৰুপত এই ভিডিঅটো বনাই দিয়া হৈছে সেই WhatsApp গ্ৰুপত তেওঁৰে পত্নীৰ সন্মানীয় পত্নীৰ চেনেলৰ যিগৰাকী CMD আৰু যিগৰাকী সম্পাদক তাত আছে তাৰ পৰাই DIPRলে কেনেকৈ ভিডিঅ'বোৰ গৈছে কেনেকৈ নিউজ কৰিব লাগিব যিটো সময়ত সংবাদ গোষ্ঠীলে আপোনালোকে ভিডিঅ'টো পঠাইছে সেইটো সময়লে মোৰ ওচৰলৈ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো ভিডিঅ'ক আপোনালোকে কাইলি মিটিংখন পাতল কৰিবলৈ চেষ্টা কৰিছে সেই কথা বতৰাবোৰ যে আপোনালোকৰে উদ্দেশ্য প্ৰণোদিতভাৱে যে কৰে সেইবোৰত কোনো গুৰুত্ব নিদিয়ে আমি আমাৰ লক্ষ্যত আমি অলৰ অচৰতল আমি 26ত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিব লাগে বিজেপিক উৎখাত কৰিব লাগে দেশৰ সংবিধান গণতন্ত্ৰ বচাব লাগে দেশত আমাৰ সিন্ধিকেট আপোনালোকে চলাই থকা সিন্ধিকেট ৰাজ কলা বেপাৰীৰ দপদপনি আমাৰ মাটি বেলেগক দিয়া বনিয়া গোষ্ঠীক অৰ্পণ কৰা আপোনালোকৰ সিন্ধিকেট ৰাজ এইবোৰ উৎখাত কৰিব লাগে আৰু অসমৰ জনগণক যে ন্যায় দিব লাগে তাৰ কাৰণে একতাৰে যুঁজি বিজেপিক উৎখাত কৰিম সেই লক্ষ্যত আমি অলৰ অচৰ অটল হৈ আছো সাম্প্ৰদায়িকতা আৰু আপোনালোকৰ উদ্দেশ্য প্ৰণোদিত প্ৰচাৰে আমাক বিচলিত কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে নিজৰ জিভা নিয়ন্ত্ৰণ কৰক সংযমী হৈ সংস্কাৰী মন লৈ ৰুচিপূৰ্ণ সংস্কৃতিবান চিন্তাৰে যাতে অসমৰ সমাজক কথা বতৰা কওক তাৰ আহ্বান আমি ৰাখিছো Any Times 24/7 Your news, your voice.